নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতা আজি শ্রীমদ্ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ চতুৰ্থ আৰু পঞ্চম সংখ্যক শ্লোক দুফাকি হৈছে এনেধৰণৰ বুদ্ধিৰ্জ্ঞানমসম্মোহঃ ক্ষমা সত্যং দমঃ শমঃ সুখং দুঃখং ভবো ভাবো ভয়ং সাভয়মেব চ অহিংসা সমতা তুষ্টিঃ তপোদানং যশঃ ভবন্তি ভাবা ভূতানাং মত্তা এব পৃথক বিদ্যাঃ। এই বিশিষ্ট শ্লোকৰ দুশপাতিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ বুদ্ধি জ্ঞান সংশয় আৰু ভ্ৰমৰহিত অৱস্থা, ক্ষমা সত্যবাদিতা, ইন্দ্ৰিয় সংযম, মনৰ সংযম, সুখ দুখ, জন্ম মৃত্যু, ভয় নিৰ্ভয়, অহিংসা সমতা সন্তুষ্টি, তপস্যা বদান্যতা, যশস্যা আৰু অপযশ, জীৱৰ এনে বিভিন্ন ধৰণৰ গুণসমূহ কেৱল ময়েই সৃষ্টি কৰিছোঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে এই প্ৰত্যেকবিধ গুণৰ ব্যাখ্যা স্পষ্টকৈ দাঙি ধৰিছে আৰু এই প্ৰসংগত ভালেই হওক বা বেয়াই হওক জীৱৰ যিমানবিলাক গুণ থাকিব পাৰে সেই সকলোবিলাক গুণৰেই সৃষ্টিকৰ্তা হৈছে পৰমাত্মা আৰু এই পৰমাত্মা ইয়াতে প্ৰত্যেকটো গুণৰে বিৱৰণ দাঙি ধৰিছে। যথাযথভাৱে সকলো কথাৰে বিচাৰ বিশ্লেষণ কৰাৰ ক্ষমতাকে বোলা হয় বুদ্ধি আৰু চেতনা আত্মা কি আৰু জড় পদাৰ্থনো কি তাক বুজিবৰ বাবে প্ৰয়োজন হয় জ্ঞান আৰু সেই জ্ঞানে আমাক জড় পদাৰ্থৰ লগত জড়িত প্ৰত্যেকটো বিষয়কে ভহিয়াই চোৱাৰ যি বিশ্লেষণ কৰাৰ ক্ষমতা সেয়া প্ৰদান কৰে আৰু এই প্ৰসংগত প্ৰত্যেকটো গুণৰে ব্যাখ্যা ইয়াতে উপলব্ধ আৰু ইন্দ্ৰিয় সংযম বুলি কোৱাৰ লগে লগে আমাৰ যি উপভোগ আমাৰ সৎ জ্ঞানেন্দ্ৰিয় বা পঞ্চ জ্ঞানেন্দ্ৰিয় প্ৰত্যেকটোকে আমি অন্তকৰণ মন সহিতে আমি নিয়ন্ত্ৰণ ৰখাৰ কথা ইয়াতে উপস্থাপন কৰিছে আৰু সেই প্ৰসংগত উল্লেখ কৰা অনুসৰি ভৱ শব্দৰ দ্বাৰাই জন্মহে যি দেহটোক জন্ম দিয়া সেই জন্মটোকে বুজাইছে আৰু আত্মৰ কিন্তু জন্ম নাই মৃত্যুও নাই সেই কথা আমি আগতে আলোচনা কৰি আহিছোঁ আৰু এই প্ৰসংগত শ্ৰীমদ্ ভগৱত মহাপুৰাণৰ একাদশ স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ ৩৭ সংখ্যক শ্লোকৰ এটি পংক্তি উপস্থাপন কৰিছে সেয়া ক্ৰমে ভয়ং দ্বিতীয়াভিনিবেশতঃ স্যাৎ অৰ্থাৎ মায়াত আবদ্ধ হৈ থকাৰ ফলত আমাৰ ভয় হয় কিন্তু যিসকল মায়া শক্তিৰ কবলৰ পৰা মুক্ত সেইসকলে নিশ্চিতভাৱে জানে যে জড় পদাৰ্থৰে গঢ়া দেহটোৰ তেওঁলোকৰ পৰিচয় নহয় বৰং তেওঁলোক পৰম পুৰুষ পৰমেশ্বৰৰ চিন্ময় অংশ স্বৰূপে আৰু অহিংসা বুলি কোৱাৰ লগে লগে কাৰো প্ৰতি নকৰা হিংসা সেই কথা আপোনালোকে জানে আৰু ইয়াতে তুষ্টি বুলি কোৱাৰ লগে লগে আত্মা সন্তুষ্টি অনাহকতে কষ্ট কৰি বহু পৰিমাণে বৈষয় সম্পদ আহৰণ কৰাৰ পৰা বিৰত থকাৰ কথাকো উপস্থাপন কৰিছে আৰু সমতা পদটোৰ দ্বাৰাই হ'ল আসক্তি বা বিদ্বেষ দুয়োটাৰে পৰা আঁতৰত থকা অৱস্থা বৰং অধিক পৰিমাণে অনাসক্ত হৈ থকা বা অধিক পৰিমাণে নিৰাসক্ত হৈ থকাটো উত্তম কথা নহয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে আৰু ইয়াৰ দ্বাৰাই প্ৰত্যেকটো বিষয়কে তপ মানে কৃষ্য সাধনাৰ তপস্যাৰ ফল আদিৰ দৰে প্ৰত্যেকটো বিষয়কে স্পষ্টকৈ ব্যাখ্যা কৰি ইয়াতে উপস্থাপন কৰিছে আৰু এয়ে উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।